এইটো যেহেতু দেখা পাইছোঁ যে আমি এটা ONGC যেহেতু ইয়াত খাট আছে, খাটটোৰ পৰা পানী লিকেজ হৈছে। এইটো বিষাক্ত কেমিকেল নহয় জানো? এইটো ইয়াত এটা নলাত আহি গৈছে। এইটোতো ভিতৰত থাকিব লাগে। হয়, আচলতে ৰিংমান ফাটি পেলাই পানীটো বাহিৰত আহিছে। এইটো গৰু ছাগলীয়ে যদি খায় এইটো বিষাক্ত পানী, মানুহে সেৱন কৰে, এইটো মানুহ মৃত্যুমুখত পৰিব, বেমাৰ আজাৰ হ'ব নহ'ব? এতিয়া কামটো ONGC পৰা এইটো কোনে লৈছে? এতিয়া তোমালোকে কামটো কৰি আছা। ইয়াত কি দিছা তোমালোকে প্ৰটেকশ্যনৰ কাৰণে? ঢালাই কৰি আছা। ঢালাই ৰ'বনে? পুনৰ লিকেজ নহয়তো? আজি ONGC প্ৰত্যেকটা ক্ষেত্ৰত তেখেতৰ কামখিনি গাফিলতি থাকে গ'লে কোনো এটা ছাইডত যে ONGC চিপেজ নোহোৱা ছাইড এটাও আজি পৰ্যন্ত আমি চকুত দেখা নাই। প্ৰত্যেকটা ছাইডত তেখেতলোকৰ ONGC কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে আমাৰ ছাইডখিনি আজি চিপেজ হ'ব পাৰিছে। সেই চিপেজ নহয়, এইটো যিখিনি আজি ৰাসায়নিক দ্ৰব্য যিখিনি আমাৰ যিখিনি চিপেজ ওলাই পেলাই গৈ আমাৰ ৰাইজৰ আজি ক্ষতি সাধন কৰিছে। ৰাইজৰ নহয়, আমাৰ যিখিনি হওক আজি যেনেকৈ বায়ু, মাটি, পানী হৈ প্ৰদূষণ কৰি নানা ৰোগৰ আজি আমাৰ সেই প্ৰদূষণৰ পৰা আমি সৃষ্টি হোৱা ৰোগৰো দেখা পাইছোঁ। কিন্তু আমি আজি ONGC ইমান দিনৰ পৰা আমি আজি প্ৰতিবাদ কৰি আমি তেখেতলোকক আমি অৱগত কৰাই আছোঁ। কিন্তু এই বিষয়টো ONGC কৰ্তৃপক্ষ আজিও আকাণ দিয়া নাই। কিন্তু আমি আশ্ৰাই সেইটোৱে গৰিহণা দিব বিচাৰিছোঁ যে ONGC কৰ্তৃপক্ষ এইখিনি নিয়ন্ত্ৰণ কৰা এক ব্যৱস্থা গ্ৰহণ কৰক। এইটো যেহেতু দেখা পাইছোঁ যে আমি এটা ONGC যেহেতু ইয়াত খাট আছে, খাটটোৰ পৰা পানী লিকেজ হৈছে। এইটো বিষাক্ত কেমিকেল নহয় জানো? এইটো ইয়াত এটা নলাত আহি গৈছে। এইটোতো ভিতৰত থাকিব লাগে। হয়, আচলতে ৰিংমান ফাটি পেলাই পানীটো বাহিৰত আহিছে। এইটো গৰু ছাগলীয়ে যদি খায় এইটো বিষাক্ত পানী, মানুহে সেৱন কৰে, এইটো মানুহ মৃত্যুমুখত পৰিব, বেমাৰ আজাৰ হ'ব নহ'ব? এতিয়া কামটো ONGC পৰা এইটো কোনে লৈছে? এতিয়া তোমালোকে কামটো কৰি আছা। ইয়াত কি দিছা তোমালোকে প্ৰটেকশ্যনৰ কাৰণে? ঢালাই কৰি আছা। ঢালাই ৰ'বনে? পুনৰ লিকেজ নহয়তো? আজি ONGC প্ৰত্যেকটা ক্ষেত্ৰত তেখেতৰ কামখিনি গাফিলতি থাকে গ'লে কোনো এটা ছাইডত যে ONGC চিপেজ নোহোৱা ছাইড এটাও আজি পৰ্যন্ত আমি চকুত দেখা নাই। প্ৰত্যেকটা ছাইডত তেখেতলোকৰ ONGC কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে আমাৰ ছাইডখিনি আজি চিপেজ হ'ব পাৰিছে। সেই চিপেজ নহয়, এইটো যিখিনি আজি ৰাসায়নিক দ্ৰব্য যিখিনি আমাৰ যিখিনি চিপেজ ওলাই পেলাই গৈ আমাৰ ৰাইজৰ আজি ক্ষতি সাধন কৰিছে। ৰাইজৰ নহয়, আমাৰ যিখিনি হওক আজি যেনেকৈ বায়ু, মাটি, পানী হৈ প্ৰদূষণ কৰি নানা ৰোগৰ আজি আমাৰ সেই প্ৰদূষণৰ পৰা আমি সৃষ্টি হোৱা ৰোগৰো দেখা পাইছোঁ। কিন্তু আমি আজি ONGC ইমান দিনৰ পৰা আমি আজি প্ৰতিবাদ কৰি আমি তেখেতলোকক আমি অৱগত কৰাই আছোঁ। কিন্তু এই বিষয়টো ONGC কৰ্তৃপক্ষ আজিও আকাণ দিয়া নাই। কিন্তু আমি আশ্ৰাই সেইটোৱে গৰিহণা দিব বিচাৰিছোঁ যে ONGC কৰ্তৃপক্ষ এইখিনি নিয়ন্ত্ৰণ কৰা এক ব্যৱস্থা গ্ৰহণ কৰক।